নমস্কাৰ এডু সাইড অসমলৈ সকলোকে স্বাগতম জনালো আজি আমি ইংলিশ গ্ৰামাৰ এটা প্ৰেক্টিস এটা আনিছো অতিকে গুৰুত্বপূৰ্ণ আপোনালোকে যদি আগৰ প্ৰশ্নবিলাক চাই এটা দেখিব আগৰ পৰীক্ষাৰ যে পাৰ্টস অফ স্পীচৰ পৰা প্ৰশ্ন আহে কমন আৰু ইয়াৰ আটাইতকৈ কনফিউজিং পাৰ্টটো হৈছে এডজেক্টিভ প্ৰনাউন আৰু এডভাৰ্ব গতিকে আগৰ ভিডিঅ'ত আমি এইবিলাক বৰ্ণনা কৰি থোৱা আছে আজি আপোনালোকে প্ৰেক্টিস হিচাপে লওক আৰু ভিডিঅ'টো পজ কৰি ল'ব কোৱেশ্যনটো চাই শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিব কিমান নম্বৰ পাই চাব ঠিক আছে আমি আৰম্ভ কৰিছো Which of the following is a demonstrative adjective? তলৰ কোনটো demonstrative adjective? Demoৰ পৰা demonstrative দেখুৱাই দিয়ে গতিকে কোন হ'ব does. Does টো এটা demonstrative adjective. তাৰপিছৰটো চাওক আমি বৰ্ণনা নকৰো যদি বুজি পোৱা নাই আগৰ ভিডিঅ' চাব পাৰে Identify the reflexive pronoun in the sentence. এই সেন্টেন্সটোত থকা reflexive pronoun টো কোনটো? She made herself a cup of coffee. Herself. এটা শুদ্ধটো হ'ব herself. Choose the comparative adjective. This cake is dash than the one I had yesterday. Then আছে গতে comparative adjective কৈছে compared কোনটো হয় good হ'ব নেকি নহয় better হ'ব এটো comparative adjective আৰু best হল superlative the best আগৰ article da থাকিব গতিকে da নাই কিয়া then আছে কোনটো হ'ব better than the one I had yesterday. Sign over to which of the following is a possessive pronoun? Possess মানে কিবা থকা নহয় জানো কিবা থকা বুজাবৰ কাৰণে কোনটো হ'ব possessive adjective কোনটো হ'ব mine মোৰ theirs তেওঁলোকৰ গতিকে এই দুইটাই শুদ্ধ এটা অপচন সি টো শুদ্ধ হ'ব mine আৰু theirs দুইটাই possessive pronoun. Past over to Identify the adverb of frequency in the sentence. She always arrives on time. It কৈছে কি adverb of frequency. Frequency মানে কি কোনোবা এটা কাম কিমান দিনৰ মুৰে মুৰে হয় কিমান সময়ৰ মুৰে মুৰে হয় হেতু কৈছে frequency. She always arrives on time. তাই সদায় বুলি কৈছে নহয় কেতিয়া কৈছে সদায় সময়ত পায় গতিকে always টো কি হ'ব always টো হ'ব adverb of frequency. তাৰপিছৰটো চাও number 6 Which of the following is an interrogative adjective? তলৰ কোনটো interrogative adjective কোনটো হ'ব which to এটা interrogative adjective question থাকিব লাগিব read to question start নহয় see to নহয় slowly to হল নহব এটো কোনটো হ'ব which to হ'ব বাকিখিনি মই বৰ্ণনা কৰি না যাও সময়টো গুছি যাব আপোনালোকে আগৰ ভিডিও বিলাক চাব পাৰে তাৰ পিছৰটো চাও identify the indefinite pronoun Everyone is invited to the party. It is a sentence say everyone is invited to the party. Yet, কি কৰিব দিছে pronoun indefinite pronoun. কোনটো হ'ব indefinite pronoun? Everyone বুলি ক'লে কোনো এজন নিৰ্দিষ্ট কৰি বুজোৱা নাই যাক নিৰ্দিষ্ট কৰি বুজোৱা নাই এটো কোৱা হয় everyone. ঠিক আছে? Which of these is an adverb of manner? তৰৰ কোনটো adverb of manner মানে কেনেকে ধৰণে কৰিছে কামটো হেতুকে manner বুলি কৈছে এত কেনেকে হ'ব quickly today there always এটো হ'ব quickly কামটো কেনেকে কৰিছে quickly তাই খোজ কেনেকে কৰিছে quickly এটো যি ধৰণে কামটো কৰে হেতু হল adverb of manner ঠিক আছে তাৰ পিছৰটো চাও choose the correct possessive adjective this is dash car possess মানে থকা এটা পজিটিভ এডজেক্টিভৰ কথা কৈছে কোনটো হ'ব this is my car my এটা হল পজিটিভ এডজেক্টিভ আৰু পজিটিভ এডজেক্টিভৰ কাষতে কি আছে এটো এটা নাউন থাকে নাউনৰ আগৰ ৱৰ্ডটো এডজেক্টিভ এবিলাক আগত বুজাই থোৱা আছে নম্বৰ 10 টো চাওক which of the following is a relative pronoun তলৰ কোনটো বা কোনকেইটা relative pronoun who his that both anc এই শুদ্ধটো হ'ব both anc who আৰু that দুইটা relative pronoun দুইটা relative clause জয়েন কৰে ঠিক আছে যদি প্ৰথমবাৰৰ কাৰণে কোনোবাই চাইছে বুজি পোৱা নাই আমাৰ আগৰ ভিডিও চাই লব তাত clause ধুনিয়াকৈ বুজাই থোৱা আছে 11 নম্বৰ চাও identify the adverb of place in the sentence adverb of place to বিচাৰিব লাগে sentence টো কৈছে he looked everywhere for his keys সাবিটো সবতে বিচাৰিছে নহয় সকলোতে বিচাৰিছে adverb of place জেগাটোৰ কথা কয় কোট বুলি খুদিলে আমি যেটো আনসাৰ পাম হেতু হল adverb
of place. It is everywhere. Could be said, সকলোতে বিচাৰিছে গতিকে see to adverb of place. তাৰপিছৰটো চাওক what type of adjective is tree in the sentence I have 3 cats. ইয়াত যেটো I have 3 cats আছে ইয়াত 3 to কি adjective হয় cats to noun হয় আৰু nounৰ আগৰ word to adjective হয় কিন্তু 3 to কি adjective হয় এটো হ'ব quantitative adjective. Quantity বুজাইছে কিমান আছে কিমান মেকুৰী আছে এটা quantity যেটোৱে কৈছে এটো হ'ব quantitative adjective. ঠিক আছে তাৰপিছৰটো চাওক which of the following is a demonstrative pronoun. আমি আগতে demonstrative adjective পাইছিলো যেটো নাউনৰ আগত থাকে এটা কৈছে demonstrative pronoun. কোনটো হ'ব this demonstrative pronoun this নহয় জানো ডেমো কৰা আমি এটো শব্দ পাইছিলো ডেমো this there to হ'ব নোৱাৰে his নহয় quickly নহয় কইব this. 14 নম্বৰটো চাওক identify the adverb of time. She will visit us tomorrow. Adverb of time লাগে কেতিয়া বুলি খুদিলে আমি when বুলি যেতিয়া আমি কোৱেশ্চন কৰো যেটো আনসাৰ পাম হেতু হল adverb of time. এটা কৈছে she will visit us tomorrow. এটা কোনটো হ'ব tomorrow হ'ব নহয় জানো ঠিক আছে 15 নম্বৰটো চাওক which of this is a possessive pronoun. তলৰ কোনটো possessive pronoun কোনটো হ'ব ours yours your hers. এই শুদ্ধ অপচনটো হ'ব অপচন A আৰু অপচন C গতিকে ডি টু শুদ্ধ হ'ব ours hers এলা হৈছে possessive pronoun. possess কৰা কিবা থকা বুজাবৰ কাৰণে যেনেকৈ my this is my গতিকে pronoun টো হলে নাউনটো নাথাকিব নহয় জানো গতিকে এটো কি হ'ব ours আৰু hers হ'ব. তাৰপিছৰটো চাওক 16 নম্বৰটো চাওক choose the correct descriptive adjective. The days sky look beautiful. Descriptive কি কৰে describe কৰে কোনবাটা বস্তু কেনেকুৱা হেতু কয় কৈছে the কি কৈছে looked beautiful. এটা কোনটো শুদ্ধ হ'ব the blue sky হ'ব skyখন কেনেকুৱা blue. The blue sky looked beautiful. এটা শুদ্ধ অপচনটো হ'ব blue টো কি হ'ব descriptive adjective বা কেতিয়াবা এনে কৰি দিব পাৰে গোটেই সেন্টেন্সটো দি দিব the blue sky looked beautiful. blue টো আন্ডাৰলাইন কৰি দিব আৰু তলত কি adjective হয় অপচন দি দিব তেতিয়া হ'ব descriptive. ঠিক আছে তাৰপিছৰটো চাওক 17 নম্বৰটো which of the following is an intensive pronoun. তলৰ কোনটো intensive pronoun এত কি হ'ব herself himself themselves self লাগি আছে ৰি আটাইকিটা কি হ'ব intensive pronoun. 18 নম্বৰটো চাওক identify the adverb of degree in the sentence she is very talented. degree adverb of degree তে কোনটো হ'ব she is চাওক she is talented to adjective হয় আৰু adjective টোৰ যেটো মাত্ৰা দি দিছে কিমান talented হয় very এটো কি হ'ব adverb of degree. to এবিলাক হ'ব adverb of degree. which of these is a demonstrative adjective. তলৰ কোনটো demonstrative adjective কোনটো হ'ব this herself yours beautiful হ'বই নোৱাৰে এটা কোনটো হ'ব this ডেমো কৰিছে দেখাই দিব লাগিব কোনবাটা বস্তু আমি দেখাই দিছো this house is mine গতিকে এটো demonstrative adjective. তাৰপিছৰটো চাওক what type of pronoun is someone in the sentence someone left their bag here. ইয়াত যেটো someone আছে এটো কি ধৰণৰ pronoun হ'ব এটো হ'ব indefinite pronoun. indefinite মানে কোনো নিৰ্দিষ্ট এজনৰ কথা কোৱা নাই কিয়া হেতে কি হ'ব এটো indefinite কোনোবা এজনৰ কথা কৈছে সেইকাৰণে someone টো কি হ'ব indefinite pronoun. তাৰপিছৰটো চাওক identify the adverb of frequency. he rarely goes to the gym. frequency মানে আগত আমি পাইছিলো কামটো কেতিয়া হয় বা কিমান দিনৰ মুৰে মুৰে হয় ৰিপিটেড কাম হেতু কিমান দিনৰ মুৰে মুৰে ৰিপিট হয় কৈছে rarely খুব কম যায় নহয় জানো গতিকে কোনটো হ'ব অপচন এটো শুদ্ধ হ'ব rarely always once a month twice a week এবিলাক হ'ব adverb of frequency. তাৰপিছৰটো চাওক 22 নম্বৰটো which of the following is a possessive adjective. তলৰ কোনটো possessive adjective
ইয়াৰ এনসাৰটো হ'ব his this is his pen গতিকে কি হ'ব his to possessive adjective তাৰপিছৰটো চাওক choose the correct comparative adjective she is dash than her sister tall to positive with taller than her it কি হ'ব taller than her sister ঠিক আছে তাৰপিছৰটো চাওক which of these an adverb of manner মানে কেনেকৈ ধৰণে কামটো কৰিছে বা কেনেকৈ ধৰণে কথাটো কৈছে সেইবিলাকতে manner কোনটো হ'ব ইয়াত অপচন কিটা চাওক আপোনালোকে কেনেকৈ কৰিছে কামটো yesterday কেতিয়া খুদিলে আমি কম কামটো there কোট কৰিছে তেতিয়া আমি কম জেগাটোৰ কথা ক'লে আমি there কম নহয় জানো ফাৰ্স্ট নহব কি হ'ব কুইকলি কেনেকৈ কৰিছে কুইকলি কৰিছে তে কুইকলিটো হ'ব adverb of manner তাৰপিছৰটো চাওক identify the demonstrative pronoun those are my shoes ইয়াত demonstrative pronoun কোনটো ডেমো কোনটোৱে কৰিছে those হৌ বিলাক নহয় জানো আতৰত শো কৰিছে বস্তুটো দেখাই দিছে গতিকে কি হ'ব those হ'ব this those that এইবিলাক ডেমো কৰে demonstrative pronoun what type of adjective is many in the sentence she has many friends at a many to কৈছে কি adjective হয় কি হয় এটো বহুত আছে পৰিমাণ বুজাইছে পৰিমাণ বুজাবৰ কাৰণে কি আছে কোয়ান্টিটেটিভ নহয় জানো কোয়ান্টিটেটিভ পৰিমাণ বুজাটো কি হ'ব কোয়ান্টিটেটিভ which of the following is an indefinite pronoun তলৰ কোনটো খুদিছে someone is neither all of the above ইয়াৰ শুদ্ধ অপচনটো হ'ব all of the above কাৰণ ইয়াৰ প্ৰতিটোৰে কোনো নিৰ্দিষ্ট মানুহক বুজোৱা নাই নহয় জানো someone কোনোবা এজন it's প্ৰতিজন neither কোনো নহয় কোনো নিৰ্দিষ্টজনৰ কথা কোৱা নাই হেতুকে হৈছে indefinite wordটোৱে গম পায় indefinite কোনো definite নহয় ঠিক আছে তাৰপিছৰটো চাওক identify the adverb of place she sat down here তাত ইয়াত বহি আছিল তাই নহয় জানো ইয়াত বহিছিল তাই ক'ত জেগাটো খুদিলে আমি প্লেস পাম আপুনি ক'ত থাকে আমি গাঁৱৰ নামটো কম বা জেগাৰ নামটো কম গতিকে তাই ক'ত বহিছিল here কোনটো হ'ব অপচন here c হ'ব নহয় জানো তাৰপিছৰটো চাওক which of this is a reflexive pronoun তলৰ কোনটো reflexive pronoun হয় অপচন কিটা চাই লওকচোন themselves herself myself all of the above গতিকে কি হ'ব all of the above choose the correct superlative adjective this is the superlative adjective select কৰিব দিছে the আছে গতিকে কোনটো হ'ব bad worst the most bad বুলি কোনো শব্দ নাথাকে কোনটো হ'ব অপচন নম্বৰ C worst bad worst superlative কি হ'ব worst তাৰপিছৰটো চাওক 31 identify the adverb of degree he was too tired to continue he was খুব কি হৈছিল tired হৈছিল ভাগৰুৱা হৈছিল কিমান ভাগৰুৱা হৈছিল too tired খুব বেছি পৰিমাণ বুজাইছে ডিগ্ৰী বুজাইছে গতিকে কোনটো হ'ব ইয়াত to হ'ব adverb of degree তাৰপিছৰটো চাওক which of these is a relative pronoun তলৰ কোনটো এটা relative pronoun 32 which who that তে কোনকিটা হ'ব relative pronoun আটাইকিটাই হ'ব all of the above এই আটাইকিটাই worded এটা relative clause join লগাব পাৰে ঠিক আছে আৰু ক্লজ বিলাক চাব যে বুজি পাই যাব তাৰপিছৰটো চাও 33 what type of adjective is whom in the sentence to whom did you give the book yet a sentence to whom did you give the book whom to whom আছে এটো কি adjective খুদিছে এটো কি হ'ব interrogative adjective question mark আছে আৰু প্ৰশ্ন খুদিছে নহয় জানো গতিকে এটো কি হ'ব interrogative adjective তাৰপিছৰটো চাও which of this is an adverb of time adverb of time কোনটো now here quickly কোনটো হ'ব adverb of time now হ'ব কেতিয়া কৰিলে বুলি কলে আমি সময়টো কম এতিয়া কৰিছে নহয় জানো হেতু হ'ব adverb of time here to গলে জায়গা হ'ব
কুইকলি গলে মেনাৰ হ'ব কেনেকৈ কৰিছে কামটো তেতিয়া কম আমি কুইকলি কৰিছে ঠিক আছে 35 identify the possessive pronoun the laptop is mine it possessive pronoun কোনটো 35 ৰ খুদিছে possessive pronoun ঠিক হ'ব the laptop is mine মোৰটো হ'ব নহয় জানো এটো possessive pronoun what type of adjective is his in the sentence his house is big it his to কি হয় মানে কি হ'ব এটো possessive হ'ব নহয় জানো possessive মোৰ হয় তাৰ ঘৰটো এটো হ'ব possessive আচ্ছা এটো possessive adjective নে pronoun এটো adjective হ'ব কাৰণ house টো এটা noun হয় nounৰ আগতে adjective এটো his to possessive adjective 37 which of these is a demonstrative pronoun তলৰ কোনটো demonstrative pronoun demoৰ পৰা আহিছে এটো কোনটো হ'ব নিজে কওকচোন that হৌটো আতৰ বছৰে দেখাবৰ কাৰণে আমি কি কৰিম that ইউজ কৰিম হৌটো আমাৰ ঘৰ গতিকে কি হ'ব that to demonstrative pronoun 38 choose the correct adverb of manner adverb of manner to correct choose কৰিব লাগে তলৰ পৰা কি হ'ব she speaks কি হ'ব softly তাই softly কথা কয় নহয় জানো soft নহব softly কথা কয় adverb নহয় জানো she speaks softly তাৰপিছত চাও যিটো নেক্সট থাকে যদি ওয়ার্ড বিলাকত নেক্সট থাকে মই কৈ দিছো বাৰু নেক্সট থাকিলে বিলাক নাউন হয় আৰু লাষ্টত tion এনেকুৱা ধৰণৰ ওয়ার্ড থাকিলে এটো নাউনে হৈ যায় তাৰপিছত চাও আইডেন্টিফাই দা সুপাৰলেটিভ এডজেক্টিভ তলৰ ওয়ার্ড বিলাকৰ পৰা সুপাৰলেটিভ ডিগ্ৰীটো আনিব লাগে সুপাৰলেটিভ এডজেক্টিভ আনিব লাগে দিস ইজ দ্য বেষ্ট বুক ইন দ্য সিৰিজ এটা কি হ'ব দিস ইজ দ্য বেষ্ট সুপাৰলেটিভ কি হ'ব বেষ্ট এট বেষ্ট লাগিব this is the best book in the series ঠিক আছে আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটোৰ পৰা লাভ হৈছে বুলি ভাবিছে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ